হে এটি স্টুডেন্ট তোমালোকে একদম কোয়ালিটি পিনে তোমালোকে একদম নাচাবা তোমালোকক যিখিনি কোৱেশ্চন আজি মই দি আছো সেইখিনি কোৱেশ্চন তোমালোকে ভালকে এবাৰ লাষ্ট টাইমৰ বাবে তোমালোকে চাই যোৱা মই বেলেগ বেছি একো নকওঁ তোমালোকে এইখিনি প্ৰশ্ন তোমালোকে মুঠি চাই যাবা আৰু ধুনিয়াকে নোট ডাউন কৰি যাও মই কি কোৱেশ্চন দি আছো তোমালোকে একদম মনোযোগেৰে গোটেইখিনি চাই যোৱা বহুত সম্ভাৱনা আছে এইখিনি কোৱেশ্চন কাৰণ লাষ্ট তোমালোকৰ কিছু সময়ৰ পাছত তোমালোকৰ পৰীক্ষা মেট্ৰিক পৰীক্ষাৰ ম্যাথছ পৰীক্ষাটো হ'ব তোমালোকৰ আৰু বহুত কেইটামান গুৰুত্বপূৰ্ণ তোমালোকক কোৱেশ্চন মই আজি দি দিম ইয়াত আৰু তোমালোকে মনোযোগেৰে এই ভিডিওটো সম্পূৰ্ণভাৱে চোৱা ঠিক আছে আৰু এমসিকিউৰ বাবে তোমালোকে কিছুমানে কি কৰিবা যোনখিনি ভিডিও আছে সেইখিনি ধুনিয়াকে লিখি পেলাই যোনখিনি আগৰ যোনবিলাক ভিডিও আছে সেইখিনি লিখি পেলাই ধুনিয়াকে সেইখিনি প্ৰেক্টিস কৰা আৰু কমন শৰ্ট বিল লং কোৱেশ্চনৰ বাবে কমন শৰ্টখিনি বাৰে বাৰে মই কৈছো ধুনিয়াকে চাই লোৱা তোমালোকে একদম নিশ্চিন্ত মনে জিটু পৰীক্ষা তোমালোকে অহাকালি হ'ব সেইটো পৰীক্ষা তোমালোকে নিশ্চয়কৈ তোমালোকে দেখা পাবা এইখিনি প্ৰশ্ন ঠিক আছে আজি যোনখিনি মই কোৱেশ্চন লৈ আহিছো সেইখিনি তোমালোকে ধুনিয়াকে মনোযোগেৰে সম্পূৰ্ণভাৱে চোৱা বহুত সম্ভাৱনা আছে তোমালোকে এইবোৰ আহাৰ ঠিক আছে কোৱেশ্চনবোৰ চাই আহা সো প্ৰথম কোৱেশ্চনটো চোৱা প্ৰথম কোৱেশ্চনটো কি কৈছে পাঁচজন মানুহে এটা কাম 20 দিনত কৰিব পাৰে কিমানজন মানুহে সেই কাম এক দিনত কৰিব ঠিক আছে ধৰি লোৱা মই ইয়াতে বাকস এটা যদি বনাও ঠিক আছে মনোযোগেৰে চাই যোৱা ঠিক আছে ইয়াতে ধৰি লোৱা মানুহ ঠিক আছে আৰু ইয়াতে হৈছে দিন ঠিক আছে তে পাঁচজন মানুহে ইয়াতে কি কৈছে পাঁচজন মানুহে কিমান দিনত কামটো কৰে 20 দিনত কৰে বুলি কৈছে কথাটো বুজি পাইছা পাঁচজন মানুহে আমাৰ কামটো কিমান দিনত কৰে 20 দিনত কৰে তেতিয়াহলে কিমানজন মানুহে এক দিনত কৰিব তেতিয়াহলে এক দিনত কিমানজনে কৰিব ধৰিলা মানুহৰ সংখ্যা আমাক উলিয়াব দিছে কিমানজন মানুহ সেইটো মই ধৰি লও x বুলি ধৰো একজন এক দিনত কামটো কৰে এক দিনত কামটো কৰে কৰিবলৈ মানুহৰ প্ৰয়োজন হ'ব মানুহৰ প্ৰয়োজন কেইজন লাগিব বুলি কৈছো মই ধৰি লৈছো x জন মানুহ লাগিব কথাটো বুজি পালা যেটো মানুহৰ সংখ্যা বুজিছে হয়নে না এক দিনত কিমানজন মানুহে এই কামটো কৰিব পাৰিব ঠিক আছে সো এইটো আমাৰ কি হৈছে চোৱা তোমালোকে নিজে ইমেজিন কৰা এইটো পাঁচজন মানুহে এটা কাম কৰি আছে আৰু সেই কামটো 20 দিন পিছত কমপ্লিট কৰিছে পাঁচজন মানুহে এটা কাম 20 দিনত কমপ্লিট কৰিছে এতিয়া পাঁচজনৰ ভিতৰত মই যদি এজনক যদি মানুহজন কামটো যদি কৰিবলৈ দিও তেতিয়াহলে আমাৰ কি লাগিব দিন আমাৰ 20 দিনতকৈ বেছি লাগিব নে কম লাগিব obviously বেছি লাগিব নহয় জানো তুমি মানুহৰ সংখ্যা কমাইছা তেতিয়াহলে দিনৰ সংখ্যা বাঢ়ি যাব ঠিক আছে পাঁচজন আছিলে তুমি কি কৰিছিলা পাঁচজন কামটো কৰি আছে 20 দিনত কৰিছে তেতিয়াহলে এক দিনত যদি কামটো কৰিবলৈ যদি লাগে তেতিয়াহলে কি কৰিব লাগিব মানুহ তুমি বেছিকে দিব লাগিব কথাটো বুজি পাইছা পাঁচজন মানুহে কামটো কৰিছে কিমান দিনত 20 দিনত কৰিছে তেতিয়াহলে এদিনত যদি কৰিবলৈ লাগে মানুহৰ সংখ্যা তুমি কি কৰিব বহুত বেছিকে দিব লাগিব ঠিক আছে সো এইটো কথা কি হল এটা যদি বাঢ়ি যায় আৰু এটা যদি তুমি কমি যায় যদি সো কি হৈছে ঘটনাটো 5 ৰ পৰা ইয়াতে চোৱা দিন আমাৰ 20 দিনত কামটো কৰিছিলে কিন্তু মানুহ দিনটো তুমি বেছি আছিলে 20 দিন আছিলে তুমি এক দিন কৰি দিছা তে তুমি দিন কমাইছা তেতিয়ালে কি হৈ যাব মানুহ বাঢ়ি যাব obviously কথা হেতু তোমালোকে বুজিয়ে পাইছা এতিয়া যেহেতু এটা বস্তু তুমি বহাল লগে লগে এটা কমিছে বা এটা বস্তু কমাল লগে এটা বাঢ়িছে তেতিয়ালে এটো হৈ যাব আমাৰ ব্যস্ত সমানুপাতি পুনৰালোচনা চেপ্টাৰটো পঢ়িছা আৰু পুনৰালোচনা চেপ্টাৰটো তোমালোকৰ প্ৰথম চেপ্টাৰটোতে এটো আছে যে প্ৰত্যক্ষ সমানুপাত আৰু ব্যস্ত সমানুপাত এতিয়া ব্যস্ত সমানুপাতৰ এটো কোৱেশ্চন যে ব্যস্ত সমানুপাতত কেনেকৈ কি কৰিম চোৱা সো এটো লিখিব লাগিব 5 ডিভাইডেড বাই 20 সমান সমান x ডিভাইডেড বাই 1 নহয় নে বাৰু আমি ভগ্নাংশত লিখি দিলো এতিয়া যেহেতু ব্যস্ত সমানুপাতত আছে ব্যস্ত সমানুপাতত কি কৰিব লাগে চোৱা আমি এই 5 ৰ লগত 20 পূৰণ কৰি মানে সিধা সিধি পূৰণ কৰিব লাগে লব আৰু হৰ দুইটা পূৰণ কৰি দিবা ইয়াতেও সেম লব আৰু হৰ দুইটা পূৰণ কৰি দিবা বুজি পাইছা এইটো নিয়মটো তুমি কেৱল ব্যস্ত সমানুপাতত কৰিবা আৰু যদি প্ৰত্যক্ষ সমানুপাত থাকে তেতিয়া তুমি বজ্ৰ পূৰণ কৰিব লাগিব ঠিক আছে সো এইটো আমাৰ ব্যস্ত সমানুপাত থাকিলে তলে ওপৰে পূৰণ কৰিবা সো এইটো কি হৈ আছে চোৱা এইটো হৈ আছে 5 20 গুণ কিমান 100 হৈ আছে
আৰু x ৰ লগত পূৰণ কৰিলে 1 পূৰণ কৰিলে x মানে মানুহৰ সংখ্যা কিমান জন লাগিব 100 জন মানুহৰ প্ৰয়োজন হ'ব কথাটো বুজি পাইছা একদম সিম্পল আছিল কোৱেশ্চনটো মই ধুনিয়াকে বুজাই দিলো ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো হৈছে প্ৰত্যক্ষ সমানুপাতৰ কোৱেশ্চন কেনেকৈ গম পালো চোৱা p প্ৰপোৰ্শনাল টু q আছে p সমানুপাতিক q আছে যদি p সমানুপাতিক 1/q থাকিলে হয় তেতিয়া হলে আমি কল হয় এটো ব্যস্ত সমানুপাতিক এটো আছে আমাৰ প্ৰত্যক্ষ সমানুপাতিক কি আছে চোৱা ইয়াতেও তোমালোকে যদি বাকস বনাব বিচাৰা বনাই লবা চোৱা আমাৰ কি কৰিছে আমাৰ ওপৰত লিখিছো p তলত লিখিছো q p আমাৰ যদি 6 হয় q কিমান হয় 30 হৈ যায় p যদি আমাৰ 2 হয় তেতিয়ালে q আমাৰ কোলা বলছে q মানটো ধৰিবা q এ লিখি থৈ দিছো ঠিক আছে এতিয়া চোৱা সেম 6/30 মই লিখিছো ভগ্নাংশত লিখিছো আৰু ইয়াতে হৈ যাব 2/q নহয়নে বাৰু এতিয়া প্ৰত্যক্ষ সমানুপাতত কি হয় বজ্ৰ পূৰণ কৰিব লাগিব বজ্ৰ পূৰণ কৰা 6 ৰ লগত কি পূৰণ কৰা 6q = 30 * 2 60 6ৰে 60 যাব 10 বাৰ সো q will be আমাৰ হৈ গল 10 বুজি পাইছা অপচন আমাৰ সি টু শুদ্ধ হ'ব এইবোৰ কোৱেশ্চন আহাৰ চান্সেস বহুত বেছি আছে তোমালোকে চাই যোৱা প্ৰত্যক্ষ সমানুপাত আৰু ব্যস্ত সমানুপাতৰ কোৱেশ্চন তোমালোকক নিশ্চয়কৈ তোমালোকক দিবই ঠিক আছে নেক্সট কোৱেশ্চন খিনি চোৱা বহুত বেছিকে ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো সো নেক্সট কোৱেশ্চন খিনি চোৱা 2028 সংখ্যাটোক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব মনোযোগ দিবা হা 2028 তুমি যদি ভাঙি দিয়া ঠিক আছে মৌলিক উৎপাদকত যদি ভাঙি দিয়া চোৱা কেনেকৈ হ'ব 2 ৰে হৰণ কৰিলে 10 তাৰ পিছত এপিনে হৈ যাব 14 এপিনে হৈ যাব 2 হৈ যাব 507 ঠিক আছে তাৰ পিছত 2 ৰে তো না যাব কিহেৰে যাব 3 ৰে যাব নে 3 ৰে এপিনে গৈ আছে 3 ৰে যাব হয় নে সো 3 ৰে আমাৰ হৈ গল 3 2 6 সরি 3 2 নহয় 6 নহয় 3 গুণ 3 সো এপিনে হৈ যাব 2 3 6 গুণ 18 18 হৈ যাব আৰু এপিনে 2 দ্বিতীয়া 27 3 9 গুণ 27 আকৌ তোমাক কি হেৰে যাব আকৌ এতিয়া আমাক কিবা সংখ্যাৰে গৈ আছে নে 169 গৈ আছে চোন আমাক 13 ৰে গৈ আছে নহয় জানো 13 13 গুণ 169 ঠিক আছে এতিয়া চোৱা ইয়াৰ মই যদি 2028 পাইছো সমান সমান কি পাইছো মৌলিক উৎপাদকবোৰ চোৱাচোন 2 পূৰণ 2 আৰু 3 এটা পাইছো আৰু 13 পূৰণ 13 পাইছো নহয় জানো এতিয়া মনোযোগ দিয়া আমাৰ পূৰ্ণবৰ্গ হবলৈ আমি কি কৰিব লাগে মৌলিক উৎপাদক কিটা আমাৰ কি ক'ব লাগে জোড়া পাতিব লাগে চোৱাচোন 2 জোড়া পাতি আছে 13 জোড়া পাতিছে জোড়া পাতা নাই কোনে 3 এ পাতা নাই নহয় জানো সো ইয়াতে যদি মই এটা 3 এটা যদি মই পূৰণ কৰি দিও যদি 3 এটা যদি মই পূৰণ কৰি দিও এক্সট্ৰাকে দেখা পাইছা তে এইটো 3 লগত জোড়া পাতিব তেতিয়া এই সংখ্যাটো কি হৈ যাব পূৰ্ণ বৰ্গ হৈ যাব ঠিক আছে আমাক খুদিছে কি সংখ্যা পূৰণ কৰিলে আমি পূৰ্ণ বৰ্গ কৰিব পাৰিম তেতিয়াহলে আমি লিখিম 3 এটা পূৰণ কৰিলে পূৰ্ণ বৰ্গ হ'ব পাৰিম সো 2028 ৰ লগত 3 এটা পূৰণ কৰিলে আমাৰ সংখ্যাটো পূৰ্ণবৰ্গ হ'ব বুজি পাইছা পূৰ্ণবৰ্গ হ'ব ঠিক আছে সো যদি খুধি দিয়ে কি সংখ্যা হৰণ কৰিলেও তুমি কি কৰিবা নিজে ভাবিছোৱাচোন এই কিটা বাৰু জোড়া পাতি আছে এইবিলাকক আমি মানে ডিস্টার্ব দিব নিখুজো আৰু এই কিটাও জোড়া পাতি আছে আমি কপল বিলাকক কিয় ডিস্টার্ব দিম নহয় জানো সো এইবিলাকক আমি ডিস্টার্ব নিদিও আমি যোনটো সিঙ্গেল আছে তাক ডিস্টার্ব দি দিও ঠিক আছে সো এতিয়া ইয়াক যদি মই অতৰাই দিও তেতিয়াও তো পূৰ্ণবৰ্গ হ'ব নহয় জানো কাৰণ 2 আৰু 13 পূৰ্ণবৰ্গ পাতি আছে হয়নে নাই সো এখানে 3 টো যদি মই অতৰাই দিব লাগিব তেতিয়া হৰণৰ কথা সুধি দিব যে কি সংখ্যা হৰণ কৰিলে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব তেতিয়াও হ'ব 3 আনসাৰ আৰু যদি কি সংখ্যা যদি পূৰণ কৰিলে এই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব বুলি কয় তেতিয়াহলে আমি 3 কথাটোৱে পাতিব লাগিব কথাটো বুজি পাইছা সো নেক্সট কোৱেশ্চনটো চোৱা ৰুট অভাৰ 2025 = 45 বুলি কৈছে হলে ৰুট অভাৰ 20.25 হ'ব কিমান এটোটো বুজিয়ে পাইছা 2025 এটো হৈ আছে 45 সো 20.25 মানে আমাৰ আনসাৰটো ইয়াতে আছে
4.5 হৈ যাব কাৰণ ইয়াতে সোৱা মিডিলত আছে হয়নে না দুটা সংখ্যাৰ মাজত আছে সৰি দুটা সংখ্যাৰ মাজত আছে সো ইয়াতে কি হৈ যাব সিঙ্গল এটা সংখ্যাৰ মাজতহে হ'ব কাৰণ ইয়াতে বৰ্গ হৈছে বৰ্গত কি হয় ডবল হৈ যায় সো ইয়াতে হৈ যাব আমাৰ 4.5 হৈ যাব অপচন তোমালোকে গমেই পাইছা সো চিনাকি কোৱেশ্চন হয় বহুতখিনি কোৱেশ্চন আছে তোমালোকে একদম ধুনিয়াকে চাই থাকা বুজি পাইছা বা গোটেইখিনি বস্তু মই লৈ আহিছো বহুত ইম্পৰ্টেন্ট আছে কোৱেশ্চনখিনি বহুত ধুনিয়াকে বুজাই দি আছো ঠিক আছে চাই যোৱা কি কোৱেশ্চন আনি আছো আৰু নেক্সট সো নেক্সট কোৱেশ্চন খিনি চোৱা এটা ঘনক আকৃতিৰ বাকচৰ আয়তন 6859 সেন্টিমিটাৰ কিউব হলে বাকচটো কিমান ওখ সো এটা ঘনক আছে ঘনক আকৃতিৰ বাকচ আৰু সো ইয়াৰ তোমাৰ কি দিছে আয়তনটো দি দিছে তে ঘনকৰ আয়তনটো তোমালোকে সকলোৱে জানা L কিউব ইকুৱেল টু মানে আয়তন নহয় জানো ঘনকৰ আয়তনটো কি L কিউব সো L কিউব ইকুৱেল টু 6859 নহব জানো বুজি পাইছা সো L কিউব ইকুৱেল টু 6859 আছে এতিয়া L যেহেতু আমাক প্ৰয়োজন হৈছে আমি কি কৰিব লাগিব 6859 ৰ আমি কি কৰিব লাগিব ঘনমূল উলিয়াব লাগিব 6859 ৰ তুমি যদি ঘনমূল উলিয়া তোমালোকে চাই লবা 6859 ৰ ঘনমূল আসলতে হয় 19 হা তে 19 যদি তুমি তিনিবাৰ যদি পূৰণ কৰা তুমি 6859 পাবা কেনে কৈ চাই লোৱা লাগিলে 19 লগত 19 পূৰণ কৰি চোৱা কি হৈ যাব 1 তাৰ পিছত হৈ যাব ইপিনে 8 সো হৈ যাব 9 গুণ 9 হৈ যাব ইপিনে 17 সো ইপিনে হৈ যাব 9 ইপিনে হৈ যাব 1 9 হাতে হৈ যাব তোমাৰ 16 এক কলিল সো হৈ যাব 361 সো 361 ৰ লগত যদি 19 এটা যদি পূৰণ কৰো সো হৈ যাব 9 গুণ 9 54 4 5 তাৰ পিছত হৈ যাব 27 আৰু 5 হৈ যাব 32 সো হৈ যাব 163 সো কৰিলে 9 5 2 আছে হৈ যাব 8 তাৰ পিছত হৈ যাব এটো 6 6859 হৈছে নে নাই মানে 19ক যদি তুমি তিনিবাৰ পূৰণ কৰা তেতিয়া হলে তুমি কি পাবা 6859 পাবা বেলেগ কোনো সংখ্যাৰে না যাব 19 ৰে যাব সো আমাৰ হৈ যাব L ইকুৱেল টু আমাৰ হৈ যাব 19 সেন্টিমিটাৰ এতিয়া চোৱা 19 সেন্টিমিটাৰ L মানে এইবিলাক গুটেইবিলাক বাহুবিলাক L হে নহয় জানো এতলে আমাক উখটো কৈছে তে উখটো তো L ই তো হ'ব তে L আমাৰ 19 সেন্টিমিটাৰ হৈ যাব কথাটো বুজি পাইছা তোমালোকে ঘনমূল উলাই দিবা ধুনিয়াকৈ এনেকৈ আনসাৰটো উলাবা ঠিক আছে চোৱা নেক্সট কোৱেশ্চনটো চোৱা এটো কি কৈছে 3√8 মানে 8ৰ ঘনমূল 8ৰ ঘনমূল সকলোৱে জানা 2 হয় 27ৰ ঘনমূল 3 হয় 64ৰ ঘনমূল 4 হয় এই গুটেই কিটাৰ মাজত যোগচিন আছে সো যোগচিন কৰিলে 2 এ 3 এ কিমান হ'ব 5 5 এ 4 এ 9 অপচন ডি হৈ যাব বুজি পাইছা ঠিক আছে তাৰ পিছত সৰুকে মই এটা ষ্টাৰ মাৰ্ক দিলে তোমালোকক কৈ দিছো এই লাইনটো তোমালোকে মনত ৰাখিবা এমসিকিউ তোমালোকক এইটো প্ৰশ্ন তোমালোকক খুদিব বহুত বেছি চান্স আছে এনেকুৱা এমসিকিউ আহে k into 10 to the power m যত 1 less than equal k less than 10 এই কথাটো মনত ৰাখিবা কি কৈছে 1 less than equal মানে এই k এর মানটো 1 হ'ব কিন্তু 1 তকৈ ডাঙৰ হ'ব ঠিক আছে এখানে ইকুৱেল চিনটো দিছে কিন্তু আকৌ 10ৰ তলতি হ'ব মানে 9 লিখিহে হ'ব কথাটো বুজি পাইছা কিন্তু 10 নহব দে এখানে ইকুৱেল চিনটো দিয়া নাই কিন্তু ইয়াতে কথাটো বুজি পাইছা ইয়াৰ তলত ইকুৱেল চিনটো দিছে সো এটো বহুত ইম্পৰ্টেন্ট তোমালোকে মনত ৰাখিবা আৰু m এটা অখণ্ড সংখ্যা বুলি কৈছে যত 10 to the power m এটা অখণ্ড সংখ্যা হ'ব লাগিব মানে মাইনাসও হ'ব আৰু প্লাসও হৈ যাব পাৰে আচ্ছা k এর মানটো কি কৈছে 1 আৰু 10ৰ মাজত যিকোনো দশমিক সংখ্যা হ'ব এইবিলাক কথা তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে এমসিকিউ এনেকা ধৰণৰ প্ৰশ্ন তোমালোকক সুধিব ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন খিনি আৰু বেছি ইম্পৰ্টেন্ট তোমালোকে চাই থাকা বহুত বেছি স্পেশাল আছে নেক্সট কোৱেশ্চন খিনি চোৱা 0.00064 ৰ প্ৰামাণিক ৰূপটো লিখিব দিছে সো এটো কি হ'ব যদি প্ৰামাণিক ৰূপটো কি হয় আমাৰ এই অলপ আগত যে দেখাইছিলো k is to 10 to the power m এই এনেকাকে লিখিব লাগে ঠিক আছে সো এই দশমিকটো মই 6 ৰ পিছত লৈ যাব লাগিব তো 6.4 লিখিব লাগিব তো পইণ্টটো যেহেতু পিছুৱাইছো পইণ্টটো পিছুৱালে আমাৰ 10 to the power আমাৰ পাৱাৰটো আমাৰ মাইনাসত হ'ব কথাটো মনত ৰাখিবা ঠিক আছে সো আগুৱালে আমাৰ প্লাস হ'ব পাৱাৰটো আৰু পিছুৱালে আমি দশমিক
সৰি পাৱাৰটো আমাৰ মাইনাছত দিব লাগিব সো কেই ঘৰ পিছুৱাইছো 1 2 3 4 5 সো -5 হৈ যাব আমাৰ আনসাৰটো বুজি পাইছা সো এইটোত চোৱা এইটোত হৈ আছে 2.03 ইনটু 10 টু দি পাৱাৰ -5 ৰুট ইয়াৰ মানটো হ'ব অপচনত দিছে আমি অপচন কোনটো হ'ব ক্লিক কৰিব লাগে তো চোৱা -5 সো দশমিকটো সকলোতে চোৱা দশমিকটো আগুৱাই আগুৱাই আনিছে জাস্ট এইটোত খালি দশমিকখিনি পিছুৱাই আনিছে সো এতিয়া কি কৰিব লাগিব -5 মানে তুমি আগলৈ যেতিয়া তুমি লৈ যাবা তেতিয়া কি হৈ যাব +5 মানে প্লাস হ'বলৈ যাব দশমিকটো আগুৱাই যাব সো প্লাস হৈ যাব সো যেতিয়া তুমি প্লাস হৈ যাব তুমি নিজে ভাবি চোৱা এই দশমিকটো ইয়াতে আছে 2 ৰ পিছত আছে আগত আনিলে ইয়াতে চোৱা আগত আনিছে তেতিয়ালে 1 কমিব লাগিছিল তে 1 কমা নাই হয় না নাই ইয়াতে থাকিব লাগিছিল 10 টু দি পাৱাৰ -4 থাকিব লাগিছিল মানে এটো হ'ব নোৱাৰে ইয়াতে চোৱা আমাৰ গোটেই কিটা চোৱা দশমিকটো কিমান ঘৰ আগত আনিছে চোৱা দশমিকটো আছিল ইয়াতে 1 2 3 4 5 ইয়াতে চোৱা গোটেই পাঁচটাই তুমি আগত লৈ গৈছা মানে +5 এড হৈ গৈছে তো +5 আৰু -5 কেনসেল গুছি গৈছে হিকানে হিটা নাই এই টাইমটো ইয়াতে নাই হিকানে সো অপচন আমাৰ এইটোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব বুজি পাইছা সো নেক্সট কোৱেশ্চনটো চোৱা এটা আয়তৰ দিক প্ৰস্থৰ 3 গুণ হ'ব সো এটা আয়তৰ দিক প্ৰস্থৰ কি কৈছে 3 গুণ সো ধৰি লোৱা সলিউশন ধৰু আয়তৰ প্ৰস্থটো ধৰি লও প্ৰস্থটো আমি কি ধৰিম x সেন্টিমিটাৰ ধৰি লও সেন্টিমিটাৰ নহয় মিটাৰ বুলি ধৰি লও সো আয়তৰ দিক আমাৰ কিমান হৈ যাব আয়তৰ দিক আমাৰ কি কৈছে প্ৰস্থৰ 3 গুণ বুলি কৈছে সো 3x হৈ যাব সো আয়তৰ কালি আমাৰ ইমান বুলি কৈছে সো আয়তৰ কালিৰ ফৰ্মুলাটো কি বাৰু আয়তৰ কালিৰ ফৰ্মুলাটো হৈ যায় L into B বা দিক ইনটু প্ৰস্থ সো আয়তৰ কালি মই ইয়াতে 432 বহাই দিও ইকুৱেল L আমাৰ আছে 3x into B আমাৰ আছে x বুজি পাইছা সো আমাৰ এইটো কি হৈ আছে চোৱা 3 ৰে আমাৰ এই গোটেইটো কাটাই গৈ আছে 3 গুণ 3 একটো ইয়াক দিলে 13 3 4 গুণ 12 আকৌ আমাৰ 3 4 গুণ 12 সো 144 আৰু ইপিনে x আৰু x পূৰণ কৰিলে x স্কয়াৰ স্কয়াৰটো ইপিনে আনিলে ৰুট ওভাৰ হৈ যাব নহয় জানো ৰুট ওভাৰ 144 ইকুৱেল টু x সো হৈ যাব ৰুট ওভাৰ 144 মানে 12 ইকুৱেল টু x সো x আমি পাই গলো 12 মিটাৰ নহয় জানো আৰু এতেকে প্ৰস্থ আমাৰ হৈ যাব 12 মিটাৰ আকৌ দিক আমাৰ হৈ যাব কিমান 3 into x সো 3 into 12 3 গুণ 36 মিটাৰ আমাৰ কি কৈছে পৰিসীমা সুধিছে সো আয়তৰ পৰিসীমা ফৰ্মুলাটো কি 2 into l plus b সো 2 into l আমাৰ কিমান আছে l আমাৰ আছে 36 plus 12 সো আমাৰ হৈ যাব 2 into 36 plus 12 কিমান হৈ যাব 8 সো হৈ যাব 48 সো হৈ যাব 96 মিটাৰ স্কয়াৰ হৈ যাব সৰি মিটাৰ স্কয়াৰ নহব মিটাৰ হৈ যাব ঠিক আছে বুজি পাইছা সো এইটো হৈ যাব আমাৰ পৰিসীমা ঠিক আছে সো আৰু কেইটামান কোৱেশ্চন আছে চাই লোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন দি আছো চাই লোৱা সো নেক্সট কোৱেশ্চনটো চোৱা নেক্সট নহয় এই কোৱেশ্চনটো তোমালোকৰ লাষ্ট কোৱেশ্চন দিছো সো চাই লোৱা সো দুটা সংখ্যাৰ অনুপাত 15:11 সো মই অনুপাতৰ কোৱেশ্চন দিলে কিবা এটাটো পূৰণে কৰিব লাগিব নহয় জানো সো 11x নহয় জানো এতিয়া মনোযোগ দিয়া এই সংখ্যাটো আৰু এই সংখ্যা দুটাৰে গসাউ হৈছে আমাৰ 13 বুলি কৈছে সো এই দুটাৰে গসাউ আমাৰ 13 বুলি কৈছে মানে আমাৰ হাইয়েস্ট কমন ফ্যাক্টৰটো হৈ আছে আমাৰ কি হৈছে 13 তো x তো আমাৰ কমন ফ্যাক্টৰ হৈ আছে সো দ্যাট মিন্স আমাৰ 13 টোৱে হৈছে x কথাটো বুজি পাইছানে যেহেতু আমাৰ হাইয়েস্ট কমন ফ্যাক্টৰ মানে কি গোটেই কমনটোৱে লৈ আহিম সেম ইয়াতো x এটো কমন হৈ আছে নহয় জানো কাৰণ কিবা এটা পূৰণ কৰিলে আমাৰ গোটেই সংখ্যাটো পাই আছো 15:11 নহয় জানো সংখ্যাটো তাৰ অনুপাত সো 15 ৰ লগত যদি মই কিবা এটা যদি পূৰণ কৰি দিও তেতিয়ালে সেই সংখ্যাটো পাম সেম 11 ৰ লগত যদি কিবা এটা পূৰণ কৰি দিও সেই সংখ্যাটোই পাই যাম সো সেই যে কিবা এটা যে পূৰণ কৰাৰ কথা কৈছো হেতু আমাৰ সেম সংখ্যা লব লাগিব আৰু সেম সংখ্যা যেহেতু xx হৈ আছে আৰু সেম সংখ্যাটো কি আমাৰ কি আনো গসাউ মানে কি গৰিষ্ঠ সাধাৰণ উৎপাদক মানে সাধাৰণ যোনটো উৎপাদক থাকিব গোটেইটো আমি কমন আনিম সো হেতু হৈছে 13 সো x মানে 13 হৈ আছে সো আমাৰ সংখ্যা দুটা ওলাব দিছে
সো সংখ্যা দুটা যেহেতু 15x এটা সংখ্যা সো 15 ইনটু x ৰ মানটো 13 এ হ'ব সো কিমান হৈ যাব 15 আৰু 13 পূৰণ কৰিলে কিমান হ'ব সোৱা হৈ যাব 15 এপিনে হৈ যাব 4 এপিনে হৈ যাব 5 এপিনে হৈ যাব 1 5195 আৰু এটা কি হৈ যাব 11x মানে হৈ যাব কিমান 11 ইনটু 13 সো এটো হৈ যাব 13 সো হৈ যাব 3143 হৈ যাব ঠিক আছে এটা সংখ্যা 195 এটা হৈছে 143 ঠিক আছে কোনোবাই যদি বুজা নাই আজি অকনমান মই স্পিডত কৰিছো কাৰণ অকনমান প্ৰবলেম হৈ যায় যেহেতু ভিডিও দীঘল হলে আপলোড কৰিবলৈ প্ৰবলেম হৈ যায় সেইকাৰণে অকনমান স্পিডত কৰিছো ৰিভাইন্ড কৰি পেলাই তোমালোকে আকৌ এবাৰ চাব পাৰিবা ঠিক আছে সো যেহেতু তোমালোকৰ পৰীক্ষা আৰু কিছু সময়ৰ পিছত তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব আৰু যেটো সাবজেক্টৰ বেস কৰি পেলাই মই গুটি চেনেলটো তোমালোকৰ বাবে মই প্ৰস্তুত কৰিছিলো হেতু সাবজেক্টৰ পৰীক্ষা তোমালোকৰ আৰু কিছু সময়ৰ পিছত তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব তে সকলোকে বহুত মাইন্ড ফ্ৰেশ কৰি পেলাই কুল হৈ পেলাই ধুনিয়াকে পৰীক্ষা ভাবি চিন্তি পেলাই কোৱেশ্চনখিনি এটেম্প কৰিবা আৰু এমসিকিউ তোমালোকে এটাও এৰি নিদিবা তোমালোকক মই কিছুমান এমসিকিউ ট্ৰিক ইউজ কৰিব কৈছো সেই এমসিকিউ ট্ৰিকখিনি ইউজ কৰি পেলাই তোমালোকে গুটেইখিনি এটেম্প কৰিবা 45 মাৰ্কছৰ ভিতৰত কিছুমানে যাতে গুটেইখিনি এটেম্প কৰি আহা হেতু মই তোমালোকৰ ওপৰত ৰিকুৱেষ্ট কৰিছো দেই আৰু সকলোকে মই আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছো সকলোৱে বহুত বেছিকে তোমালোকে প্ৰেক্টিস কৰি যোৱা তোমালোকৰ সকলোৱে পৰীক্ষা বহুত বেছিকে ভাল হ'ব টাৰ্গেট থাকিব আমি সকলোৱে 90 ৰ পৰা 100 মাৰ্কছ পোৱা ঠিক আছে সো সকলোকে অল দা ভেৰি বেষ্ট সকলোৱে ভালকৈ পৰীক্ষা দিবা